Hey guys, interview karone posti. Hey guys, পিলৰ পৰা আপোনালোকক স্বাগতম কৰিছো মোৰ YouTube চেনেললে আৰু দেখিছে ফিল্ডখন একদম কালি কালি হৈ আছে কাৰণ মামাই যিহে জাননী দিলে সকলোৰে মন আঘাত কৰিলে আৰু আপোনালোকে ইণ্টাৰভিউ কেতিয়া হ'ব পাৰে তাৰ সন্দৰ্ভত আমি কথা পাতিব চেষ্টা কৰিম আৰু ইয়াত ইমান কথা বলকি নাথাকি ঘৰত লগ পাম বলো। হে গাইজ, ঘৰৰ পৰা আপোনালোকক স্বাগতম কৰিছো মোৰ ৰামিবাই ইউটিউব চেনেলতে আৰু আজি আমি আলোচনা কৰিম আসাম পুলিচৰ এডমিট কাৰ্ড কেতিয়া আহিব পাৰে, ডিচেম্বৰ মাহত আহিব পাৰে নে না জানুৱাৰী মাহত আহিব পাৰে। বলো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা, CM ছাৰ যেতিয়া মাজুলীলৈ ৰাস চাব আহিছিল তেতিয়া মই সুধিছিলোঁ যে আসাম পুলিচৰ এডমিট কাৰ্ড কেতিয়া আহিব মামা। তেতিয়া মামাই কৈছিল যে অলপ দেৰি হ'ব। যদি ভিডিঅ'টো চোৱা নাই ডিছক্ৰিপশ্যনৰ লিংকটো আছে, এবাৰ গৈ মেলি চাব পাৰে। হলিও উজনিৰ পৰা নামনিলৈ ভিডিঅ'টো ভাইৰেল হৈ আছে আৰু বহুতো ইউটিউবাৰে এই ভিডিঅ'টো বনাইছে আৰু মই এই বুলি মই বেয়া নাপাওঁ কাৰণ মই ভিডিঅ'টো আপলোড কৰিছিলোঁ কিন্তু মোৰ ছাবস্ক্ৰাইবাৰ ইমান নাছিলে, 2টা 3টা 4টা আছিলে কাৰণ এই মই আপলোড কৰিলে কেইটা জানিব, 2টা 3টাই জানিব আৰু ইহঁতি আপলোড কৰিলে যেতিয়া সকলোৱে গম পালে আৰু সকলো গম পোৱাটোৱে আমি বিচাৰিছিলোঁ আৰু মই সকলোৰ কাৰণেই সুধিছিলোঁ এডমিট কাৰ্ডৰ কথা আৰু বহুত ভাল লাগিলে। আৰু মেইন কথাটো হৈছে যে এডমিট কাৰ্ড কেতিয়া আহিব পাৰে। মোৰ মতেতো ডিচেম্বৰ মাহতে আহিব পাৰে কাৰণ ডিচেম্বৰ মাহত এডমিট কাৰ্ডটো দিলেহে সময়টো সঠিক সময়টো মিলে কাৰণ ইলেকশ্যনো আহি আছে। ইলেকশ্যনৰ পাছততো আমি নিবিচাৰোঁ হোৱাটো আৰু কোনেও নিবিচাৰে। ইলেকশ্যনৰ আগত হ'লেতো ডিচেম্বৰতে দিব পাৰে মোৰ মতে। আপোনালোকৰ মতে কি হ'ব পাৰে আপোনালোকে মোৰ কমেণ্ট বক্সত দিব। আৰু মোৰ ইমান অভ্যাস নাই মোবাইলটো থৈ মেলি কথা কোৱাটো, হলিও মোৰ অনুভৱসমূহ আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো কিবা ভুল হ'লে ক্ষমা কৰিব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ ইণ্টাৰভিউৰ পাছত মই মনোৰঞ্জনৰ বাবে আপোনালোকক ভিডিঅ' দিব চেষ্টা কৰিম। সেইকাৰণে আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক যাতে পাছলৈ মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে চাব পাৰে কাৰণ মই মিহি মিহিকৈ ইউটিউবত প্ৰৱেশ কৰিব শিকিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বেছি দেৰি নকৰি আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ। বাই বাই, লভ ইউ অল।